এই কুৱেশ্যনটোত সুধিছে ফাইণ্ড দ্য ভেলু অফ এইখিনি আমাক দিয়া আছে ইয়াৰ ভেলুটো আমি উলিয়াব লাগে সো এটো এটা অতি ইজি কুৱেশ্যন হয় আৰু এনে ধৰণৰ কুৱেশ্যনসমূহত আমি সচৰাচৰ বটমাছ ৰুল প্ৰয়োগ কৰিব লাগে যিসকলে বটমাছ ৰুল নাজানে সেইসকলৰ বাবে মই বটমাছ ৰুলটোৰ কথা কৈ দিওঁ বটমাছ মানে বিৰে ব্ৰেকেটছ বুজায় গতিকে প্ৰথমতে আমি ব্ৰেকেটৰ কাম কৰিব লাগিব ওৰে অফ বুজায় অৰ্থাৎ আমাৰ অসমীয়াত ৰ বুলি পাম আমি গতিকে তাৰপিছত অফৰ কাম কৰিব লাগিব দেন ডিৰে ডিভিজন বুজায় অৰ্থাৎ হৰণৰ কাম আমি আৰম্ভ কৰিব লাগিব এমৰে মাল্টিপ্লিকেশ্যন বুজায় অৰ্থাৎ আমি পূৰণৰ কাম তাৰ পিছত কৰিব লাগিব দেন এৰে এডিশ্যন মাল্টিপ্লিকেশ্যনৰ পিছত আমি এডিশ্যনৰ কাম কৰিব লাগিব আৰু এছেৰে সাবষ্ট্ৰেকশ্যন অৰ্থাৎ আমি পৰ্যায়ক্ৰমে বটমাছ ৰুল মতে বিৰ পৰা এছলৈকে পৰ্যায়ক্ৰমে কৰিব লাগিব যদি কোনোবাটো নাথাকে হেতু আমি স্কিপ কৰিব লাগিব কিন্তু যিকেইটা থাকে হেকিটা আমি পৰ্যায়ক্ৰমে কৰিব লাগিব অৰ্থাৎ ব্ৰেকেট যদি থাকে ব্ৰেকেটৰ কাম আৰম্ভণিতে কৰিব লাগিব যদি ব্ৰেকেটৰ কাম নাথাকে হেতু আমি স্কিপ কৰিম অফ যদি থাকে তাৰপিছত দ্বিতীয়তে আমি অফৰ কাম কৰিব লাগিব হেতু যদি নাথাকে তো স্কিপ কৰিম তাৰপিছত ডিভিজন থাকিলে ডিভিজনৰ কাম কৰিম ডিভিজনটো নাথাকিলে স্কিপ কৰিম এধৰণে মাল্টিপ্লিকেশ্যন এডিশ্যন সাবষ্ট্ৰেকশ্যন এইকেইটা পৰ্যায়ক্ৰমে কৰিম আমি যদি উলট পালটকে কৰোঁ তেতিয়া হলে কিন্তু আমাৰ এনে ধৰণৰ সমস্যাসমূহৰ সমাধান সঠিক উত্তৰটো আমি নাপাম সেইবাবে আমি বটমাছ ৰুলটো মনত ৰখাটো দৰকাৰ গতে বটমাছত বি ও ডি এম এ এছ কি বুজায় আৰু এইকেইটা বিৰ পৰা এছলৈকে পৰ্যায়ক্ৰমে যে আমি ব্যৱহাৰ কৰিব লাগে এই কথাখিনি আমি ভালদৰে জনাটো অতিকৈ প্ৰয়োজন এতিয়া আমি এই বটমাছ ৰুল প্ৰয়োগ কৰি আমাৰ এইটো যেটো দিয়া আছে ইয়াৰ মানটো আমি উলিয়াবলৈ চেষ্টা কৰিম আমাক দিয়া আছে 18 মাইনাস বৰবন্ধনী দিয়া আছে 6 মাইনাস ব্ৰেকেট হল বন্ধনী দিয়া আছে 4 প্লাস 2 পুনৰ বৰবন্ধনী ক্লোজ কৰা হৈছে -5 এই ধৰণে যেতিয়া ব্ৰেকেট দুটা থাকিব আমি ব্ৰেকেট দুটা থাকিলে প্ৰথমে হৰল বন্ধনী কামখিনি আগত কৰি লম তাৰ পিছত কুটিল বন্ধনী থাকিলে কুটিল বন্ধনী তাৰপিছত বৰবন্ধনী থাকিলে বৰবন্ধনী আমাৰ ইয়াতে যেহেতু দুটা বন্ধনী দিয়া আছে আমি প্ৰথমে হৰল বন্ধনী কামটো কৰিম তাৰপিছত বৰবন্ধনী কাম কৰিম বন্ধনী কাম শেষ হোৱাৰ পিছত আমাৰ ইয়াতে দেখিছো যে অফ নাই সো অফটো আমি এটা স্কিপ কৰিম এটা ডিভিজন নাই সো ডিভিজন আমি স্কিপ কৰিম মাল্টিপ্লিকেশ্যনো নাই এটো স্কিপ কৰিম তাৰপিছত এডিশ্যনৰ আমাৰ ইয়াতে বিশেষ নাই আৰম্ভণিতে অৱশ্যে আমাৰ হল বন্ধনীৰ ভিতৰত এডিশ্যনৰ কাম আছে আমি হল বন্ধনীৰ কামটো কৰোতে সেইখিনি কৰি লম আৰু শেষত গৈ সাবষ্ট্ৰেকশ্যন আছে সো সাবষ্ট্ৰেকশ্যনটো কৰিম সো ইয়াতে আমি 18 টো ইয়াতে 18 হিচাপে লিখিলো মাইনাস ব্ৰেকেট 6 to 6 লিখিলো এটা মাইনাস মাইনাস এতিয়া হল বন্ধনীৰ ভিতৰত থকা 4 plus 2 তাৰ ৰিজাল্টটো আমি ইয়াতে লিখিম সো এই ধৰণে লিখাৰ পিছত ব্ৰেকেট ক্লোজ কৰিলো -5 আছে সো -5 এতিয়া 6 পৰা 6 বিক কৰিলে আমাৰ 0 হ'ব গতিকে এই বন্ধনীৰ ভিতৰত থকা ৰিজাল্টটো হ'ব 0 সো আমি সেইখিনি ইয়াতে বাদ দিব পাৰো যেটো ইয়াৰ ৰিজাল্টটো 0 ইয়াতে 18 আছে সো 18 এটা -5 আছে সো -5 সো 18 পৰা 5 গলে আমাৰ ৰিজাল্ট হ'ব গৈ 13 গতিকে এই অপচনসমূহ যদি চাও অপচনসমূহৰ ভিতৰত অপচন সি 13 টো হৈছে এই প্ৰশ্নটিৰ কাৰেক্ট আনসাৰ এই কুৱেশ্যনটিত সুধিছে 2% of 3% of 5000 is অৰ্থাৎ 5000 ৰ 3% 2% হৈছে এই কুৱেশ্যনটি দেখাত বৰ জটিল যেন লাগিলেও আসলতে প্ৰশ্নটি সহজভাৱে বুজি ললে সমাধান কৰিবলৈ একেবাৰে সহজ ইয়াতে আমাৰ প্ৰশ্নত কি দিয়া আছে হেতু আমি ভালকে বুজি লৈ তাৰ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব সো আমি ইয়াতে যদি চাও প্ৰথমতে ইয়াতে কোৱা হৈছে 5000 ৰ 3% 2% গতে প্ৰথমতে আমি 5000 ৰ 3% টো উলিয়াই লম সো 5000 ৰ 3% কিমান হয় হেতু আমি উলিয়াই লম সো 5000 ৰ ঠাইত আমি পূৰণ চিহ্ন দিম 3% মানে আমি কি লিখিম 3/100 কাৰণ শতাংশ ভগ্নাংশলৈ নিলে বাই 100 কৰিব লাগে অৰ্থাৎ 100 ৰে হৰণ কৰিব লাগে আৰু এনে ধৰণৰ কুৱেশ্যন ক্ষেত্ৰত সদায় শতাংশ থাকিলে আমি ভগ্নাংশলৈ নিব লাগিব সো এই ধৰণে আমি 3% আমি ফ্ৰেকশনলৈ অৰ্থাৎ ভগ্নাংশলৈ নিউতে আমি 3/100 পালো এতিয়া 100 ৰ দুটা শূন্য আৰু 5000 ৰ দুটা শূন্য আমি কটাকটি কৰিলো সো ৰিজাল্ট আমি শেষত কি পাম 50 আৰু 3 পাম এই দুটা পূৰণ হৈছে সো ইয়াৰ ৰিজাল্ট হ'ব 150 অৰ্থাৎ 5000 ৰ 3% মানে হৈছে 150 সো 5000 ৰ 3% 2% সুধিছে 5000 ৰ 3% 2% কিমান হয় এটা আমাৰ হৈছে এটা 5000 3% মানে আমি কিমান পালো 150 সো 152% সুধিছে আসলতে কুৱেশ্যনটি 152% সুধিছে সো 150
ৰ ঠাইত আমি পূৰণ চিন দিলোঁ 2% মানে আমি কি লিখিম 2/100 লিখিম এতিয়া 100ৰ এটা 0 আৰু 150 এটা 0 আমি কটাকটি কৰিব পাৰোঁ 2ৰে 10 5 বাৰ কটাকটি যাব 5ৰে 15 3 বাৰ কটাকটি যাব এখতকৈ আমি পালোঁ 3 গতিকে হেক ৰিজাল্টটো হৈছে 3 গতিকে এই অপশ্যনসমূহৰ ভিতৰত বি অপশ্যনটো হ'ব ইয়াৰ কাৰেক্ট এনসাৰ 5000 3% 2% হৈছে 3